মৃত্যুৰ পিছত হৃদয়ত গধুৰ কৰি লৈ জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষা কৰিছিল। প্ৰত্যেকেই জানে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ক্ষিপ্ৰতাৰে SIT গঠনকে হওক, জুডিচিয়েল কমিশ্যন গঠনকে হওক, সকলো কাম সুন্দৰভাৱে কৰি গৈ আছিল। কিন্তু এছাম লোকে, যিসকল লোকে জীৱনকালত জুবিন গাৰ্গ ডাঙৰীয়াক কেতিয়াও প্ৰশংসা কৰা নাই, জীৱনকালত জুবিন গাৰ্গ ডাঙৰীয়াক মাত্ৰ সমালোচনা কৰিছে, জীৱনকালত জুবিন গাৰ্গ ডাঙৰীয়াক কটু কথা শুনাইছে, তেওঁলোকে এই মৃত্যুৰ পিছত এক ৰাজনৈতিক অস্ত্ৰ হিচাপে জুবিন গাৰ্গক ব্যৱহাৰ কৰিব বিচাৰিছিল। আৰু তাৰ প্ৰত্যুত্তৰ আজি নলবাৰীবাসী ৰাইজে দিলে। এইখন নলবাৰীৰ এটা সময়ৰ নলবাৰীৰে অঞ্চল আছিল তামোলপুৰ। যি সময়ত নলবাৰী জিলা আছিল, সেই সময়ত এই নলবাৰী জিলাৰ এটা অংশ তামোলপুৰতে জুবিন গাৰ্গ ডাঙৰীয়াই পঢ়া শুনা কৰিছিল। গতিকে নলবাৰীৰ মানুহৰ আৱেগ আছে জুবিন গাৰ্গৰ প্ৰতি। আজি 50,000তকৈ অধিক লোক ওলাই আহিছে কিহৰ কাৰণে? যে জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় পাব লাগে, জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত কোনোৱে ৰাজনীতি কৰিব নালাগে। যিসকল মানুহে জুবিন গাৰ্গ ডাঙৰীয়াৰ জীৱনকালত অকল কটু সমালোচনা কৰিলে, তেওঁলোকক যোগ্য প্ৰত্যুত্তৰ দিবলৈ আজি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকল ওলাই আহিছে। জুবিন গাৰ্গৰ অনুৰাগী হ'ল এনেকুৱা লক্ষ লক্ষ মানুহ, যাৰ হৃদয়ত জুবিন গাৰ্গ আছে। চাওক, আপোনালোকে নিজেই দেখিছে, কোনোফালে থিয় দিবলৈ ঠাই নাই, গোটেই নলবাৰী চহৰখনত থিয় দিবলৈ ঠাই নাই। গতিকে ইয়াততো আমাৰ হিচাপত অতি কমেও 70-80,000 মানুহ আহিছে। গতিকে প্ৰায় লক্ষাধিক মানুহ যেনেকৈ ওলাই আহে, তেতিয়া বুজা যায় যে জুবিন গাৰ্গৰ ডাঙৰ কিছুদিন ধৰি আমি জুবিনৰ প্ৰকৃত অনুৰাগী নেদেখি ৰাজনীতি কৰা মানুহক দেখিছিলোঁ। আজি জুবিনৰ প্ৰকৃত অনুৰাগীসকল ওলাই আহিছে, লক্ষ লক্ষ মানুহে ওলাই আহি জুবিনক ভাল পোৱা মানুহ এনেকুৱা লাখ লাখ মানুহ, জুবিনক ভাল পোৱা নলবাৰীৰ এনেকুৱা লাখ লাখ মানুহ আজি ওলাই আহিছে। আৰু চাৰিওফালে অকল মানুহে মানুহ, প্ৰত্যেকেই বিচাৰিছে জুবিন গাৰ্গ অমৰ হওক, তেওঁৰ সৃষ্টিকৰ্মেৰে অমৰ হওক, তেওঁৰ শিল্পৰে অমৰ হওক, তেওঁৰ সাধনাৰে অমৰ হওক। আৰু আমাৰ নতুন প্ৰজন্মই তেওঁক প্ৰেৰণা হিচাপে ল'ব বিচাৰে। আমার জুবিন প্রাণ জুবিন, 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 আমার জুবিন প্রাণ জুবিন। আমার পরমার ভরসা আছে, ভরসা আছে, ভরসা আছে। আমার পরমার ভরসা আছে, ভরসা আছে, ভরসা আছে। আমার পরমার ভরসা থাকলে ভরসা আছে, ভরসা আছে। আমার পরমার ভরসা আছে, ভরসা আছে, ভরসা আছে। আমার পরমার ভরসা আছে, ভরসা আছে, ভরসা আছে। আমার জুবিন প্রাণ জুবিন, 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 আমার জুবিন প্রাণ জুবিন। দেয়ালের উপরে তোমার ভরসা আছে, ভরসা আছে, ভরসা আছে। দেয়ালের উপরে তোমার ভরসা আছে, ভরসা আছে, ভরসা আছে। মই অসমবাসীক এইটোৱে আহ্বান জনাম যে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগিব।
চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে। যদি ময়ো ভুল কৰোঁ, ন্যায়পালিকাই ভুল নকৰে। হাইকোৰ্টেও তদন্ত আৰম্ভ কৰিছে আৰু পুলিচৰো তদন্তৰ প্ৰতিবেদন খুব সোনকালে ন্যায়পালিকাই পাই যাব। আৰু আমি গণতান্ত্ৰিক দেশৰ ৰাইজ হিচাপে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখিব লাগে। অসম চৰকাৰে অলৰেডি সিদ্ধান্ত লৈছে যে গোচৰটো ফাষ্ট ট্ৰেক কোৰ্টত হ'ব, তাৰমানে প্ৰতিদিনেই শুনানি হ'ব। ফাষ্ট ট্ৰেক কোৰ্টৰ উদ্দেশ্য কি যে আজি এটা দিন দিলে একমাহ পিছত দিন আহিলে এইটো নহয়, প্ৰতিদিনেই শুনানি হ'ব। গতিকে ন্যায় আমি সোনকালে পাই যাম। সেইকাৰণে মোৰ এটাই অনুৰোধ যে মুখ্য ন্যায়াধীশ ডাঙৰীয়াই ফাষ্ট ট্ৰেক কোৰ্ট এখন গঠন কৰক। আমি অনুৰোধ জনাম। ইতিমধ্যে কেবিনেটত সিদ্ধান্ত হৈছে আমি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত চাৰ্জশ্বিট দিম। ন্যায়পালিকাই তদন্ত প্ৰতিবেদন আৰু বাকী সাক্ষীৰ ওপৰত এটা প্ৰক্ৰিয়াৰে ডেফিনেটলি আমাক সকলোকে ন্যায় দিব। যেহেতু ন্যায় পাব বুলি আপোনালোকে ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী বুলি কৈ আমি কৰিব লাগিব। আমি এটা কৰিব এইটো কাৰণে লাগে যে জীৱিত কালত জুবিনৰ অনুৰাগীসকল বেলেগ আছে। তেওঁৰ পৰলোক প্ৰাপ্তিৰ পিছত এনেকুৱা এচাম জুবিন অনুৰাগীৰ সৃষ্টি হৈছে যিসকলে জীৱনকালত জুবিন গাৰ্গক পদে পদে সমালোচনা কৰিছে। গতিকে এতিয়া সময় হৈছে জুবিনৰ প্ৰকৃত অনুৰাগীসকল ৰাজপথত ওলাই আহে। কাৰণ যিসকল জুবিনৰ অনুৰাগী নামত ওলাই আছে তেওঁলোকে ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছত জুবিনক কেনেকুৱা বাক্যবান ব্যৱহাৰ কৰিছিল আপোনালোকে এবাৰ চাব। ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত জুবিনক কেনেকৈ সমালোচনা কৰিছিল তাক আপোনালোকে চাওক। যোৱা এমাহ ধৰি জুবিনক জীৱনকালত ভাল পোৱাসকল পিছ পৰি থাকিল। যোৱা এমাহ ধৰি জুবিনক মৃত্যুৰ পিছত ভাল পোৱাসকল ওলাই আহিলে। সেইকাৰণে বিজেপিৰ প্ৰচেষ্টা যাতে জুবিনৰ প্ৰকৃত অনুৰাগীসকলক আমি ৰাজপথত উলিয়াই আনিব পাৰোঁ, ন্যায়পালিকাৰ ওচৰত আমি যাতে এটা নিবেদন কৰিব পাৰোঁ যে সোনকালে ন্যায় দিওঁ। পলিটিকেল একো নাই। জুবিন গাৰ্গক লৈ আচলতে এতিয়া দেখা গৈছে ছাৰ, আমি যেতিয়া ছ'চিয়েল মিডিয়াত যাওঁ তেতিয়া দেখা গৈছে কিছুমান ৰাজনীতি আৰম্ভ হয়। মই এইটোকে ক'লো যে আমি অসমত জুবিন গাৰ্গৰ অসম এটা তেওঁৰ কাৰণে জন্মভূমি পুণ্যভূমি আছিলে। এই অসমখনত শান্তিৰ পৰিৱেশ ৰক্ষা কৰাটো জুবিনে জীৱনকালত বিচাৰিছিলে আৰু মৃত্যুৰ পিছত জুবিনৰ প্ৰতি ডাঙৰ শ্ৰদ্ধা হ'ব যদি আমি অসমখনক শান্তিৰ পৰিৱেশত ৰাখি আমি অসমখনক উন্নয়নৰ পথত আগুৱাই লৈ যাব পাৰোঁ। তাতকৈ জুবিনৰ প্ৰতি ডাঙৰ শ্ৰদ্ধা একো হ'ব নোৱাৰে। ডেকা ল'ৰা ছোৱালীয়ে চাকৰি পাওক, কৰ্মসংস্থাপন পাওক, জুবিনৰ অনুৰাগীসকলে জীয়াই থকাৰ সাহস পাওক আৰু যিখন অসম জুবিনে মোৰ অসম বুলি কৈছিল সেইখন অসমক যাতে আমি ধৰি ৰাখিব পাৰোঁ। বাকী ৰাজনীতিটো ইলেকশ্যন আহিলে ৰাজনীতি হ'ব, যোনে যি ৰাজনীতি কৰে কৰি থাকিব। কিন্তু আমাৰ লক্ষ্য হ'ল যে জুবিনক লৈ জুবিনে আধৰুৱা যি কাম এৰি থৈ গ'ল তাক সম্পূৰ্ণ কৰা, এইটো হ'ল আমাৰ কাম। সেইটো কাৰণে আমি প্ৰত্যেক সমষ্টিত একোখনকৈ মিউজিক স্কুল, মিউজিক কলেজ কৰিব খুজিছোঁ, জুবিনৰ প্ৰতিমূৰ্তি কৰিব খুজিছোঁ। বিজেপিৰ প্ৰত্যেকজন সদস্যই পৰিৱেশ দৃষ্টিকোণৰ পৰা নিজৰ ঘৰত একোডালকৈ নাহৰ গছ ৰোপণ কৰিব খুজিছে যাতে জুবিনক প্ৰত্যেকে নিজৰ ঘৰত ৰাখিব পাৰে নাহৰ গছডালৰ মাজেৰে। আমি পজিটিভলি চিন্তা কৰিছোঁ। আমাৰ গোটেই চিন্তাটো হ'ল ইতিবাচক, আমি পজিটিভলি লৈ যাম আৰু বহুতবিলাক জুবিনৰ কথাৰ পৰা জীৱনৰ পৰা বহুত শিকিব পাৰি। জুবিনে কৈছিল চ' মাষ্ট গ' অন, অৰ্থাৎ অসমখন আগুৱাই থাকিব লাগিব, ৰখি যাব নোৱাৰে। আমি জুবিনে যিবোৰ কৈ গৈছিল তাকে আমি ৰূপায়ণ কৰাৰ চেষ্টা কৰি আছোঁ। সেইকাৰণে জুবিনৰ প্ৰকৃত অনুৰাগীসকল এবাৰ ৰাস্তাত ওলাই অহাৰ প্ৰয়োজন আছে। মৃত্যুৰ পিছত হোৱা অনুৰাগী, এতিয়া ইয়াতে এজনে গ্ৰেপ্তাৰ হৈছে ঘটনা, তেওঁ সুধিছে তই গান শুনিছিলি নেকি? বোলে মই গান টান শুনা। আপোনালোকে ভিডিঅ'ত দেখা পাইছে। আৰু মানুহজনে সিদিনাখন তেওঁ সন্মুখত থাকিলে, পিছত ক'লে যে ন্যায় দিব লাগে। তেতিয়া পুলিচে কি ন্যায় দিব লাগে? বোলে চবেই ন্যায় দিব লাগে কাৰণে ময়ো ন্যায় দিব লাগে বুলি কৈছে। বোলে তই জুবিনৰ গান কেতিয়াবা শুনিছিলি নেকি? বোলে শুনা নাই। সেইকাৰণে মৃত্যুৰ পিছত হোৱা অনুৰাগীসকল আৰু মৃত্যুৰ আগতে থকা অনুৰাগীসকল, এইটোৱে হৈছে আটাইতকৈ ডাঙৰ পাৰ্থক্য। আজিতো আন্দোলন শেষ হৈ যাব। যদি হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি দিয়ে 50% আন্দোলন আজিয়ে শেষ হৈ যাব। আৰু যদি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিয়ে বাকী 50% আন্দোলনো শেষ হৈ যাব। এই আন্দোলনটোৰ উদ্দেশ্য জুবিনক ন্যায় দিয়া নহয়। এই আন্দোলনটোৰ উদ্দেশ্য হৈছে যে 4.5 বছৰ একো সুযোগ পোৱা নাছিলোঁ, আজি এটা সুযোগ পাইছোঁতো, আমি সুযোগটো ব্যৱহাৰ কৰিব লাগে। সেইকাৰণে বিজেপিয়ে প্ৰকৃত অনুৰাগীসকলক লৈ জুবিন যাতে মৃত্যুৰ পিছতো শ বছৰ জীয়াই থাকিব পাৰে, সমাধি ক্ষেত্ৰ নিৰ্মাণ বা জুবিন ক্ষেত্ৰ নিৰ্মাণ,
কালি কমিটিৰ বৈঠক হৈ গ'ল আমিও জুবিন ক্ষেত্ৰই কৰি দিম কোনো কথা নাই গতিকে এই স্থায়ী কামবিলাক কোনে হাতত লৈছে গতিকে আমি হৈছোঁ এডালো গছ কটা নাই এইটো তথ্যৰ ওপৰত নিৰ্ভৰশীল নহয় আপোনালোকৰ লগত আমি একেলগে গছবোৰ চাব যাম প্ৰত্যেকজোপা গছ জীয়াই আছে এইটো এটা ভুল ব্যাখ্যা গছবিলাক সুন্দৰভাৱে জীয়াই আছে আৰু মৃত্যুৰ আগতে জুবিনৰ লগত মই কথাও পাতিছিলোঁ মোক কৈছে দাদা গছবোৰ জীয়াই থাকিব মই গেৰেণ্টি দিছোঁ জীয়াই থাকিব গতিকে এইবিলাক হৈছে অপপ্ৰচাৰ আৰু এই অপপ্ৰচাৰ কালি এজন আৰ্টিষ্টে এইটোৰ ওপৰত এটা ছ'চিয়েল মিডিয়াত পোষ্ট দিছে জীৱনকালত জুবিনে তেওঁৰ বিষয়ে কি কৈ গৈছে এতিয়া চবেই ভাবে যে এনেকে পোষ্ট দি জুবিনৰ খালী থকা জেগাখিনি মই লৈ ল'ম সেনেকেতো হ'ব নোৱাৰে সমাজে ভূপেন হাজৰিকা জুবিন গাৰ্গ জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণু প্ৰসাদ ৰাভা এবাৰেই জন্ম দিয়ে হয় নহয় ঠিক কৈছোঁ আপোনালোক ভালে থাকিলে হ'ল